চৰকাৰী টয়লেটৰ ডাঙৰ আপডেট লৈ আহিছোঁ। আপোনালোকে যদি চৰকাৰী টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু এটা চৰকাৰী টয়লেটৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী টয়লেটৰ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে আৰু আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত টয়লেটৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। এতিয়া কেনেকুৱাকৈ আপোনালোকে টয়লেটৰ ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি আপোনালোকে একেবাৰে তলত আহি ইয়াত চাব দিয়া থাকিব ন' ইয়াৰ স্বচ্ছ ভাৰত ডাটা MIS। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে 3 ডট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব 2 নম্বৰ দিয়া থাকিব ডাছবৰ্ড। এতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 2 নম্বৰত অপশ্যন দিয়া থাকিব ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব এই ফলত আপোনালোকে চাব দিয়া থাকিব। যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলতো কিন্তু চেম প্ৰচেছ আপোনালোকে এই ফলত চাব দিয়া থাকিব ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত আপোনাৰ এড্ৰেছটো ফুল চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া থাকিব ভিলেজ নাম। এতিয়া আপোনালোকে ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত সকলো আপোনালোকে এতিয়া 4 মোডত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া ইয়াত আহি যাব IHSL পইচা 1 এণ্ড পইচা 2 এণ্ড পইচা 3। এতিয়া কিমানজনে আবেদন কৰিছে আৰু কিমানজনৰ নাম ছাকচেছ হৈছে আৰু কিমানজনৰ নাম এপ্ৰুভ হৈছে, ইয়াত কিন্তু সকলো দেখুৱাই দিব এনেকুৱাকৈ। যিহেতু আপোনালোকে ভেৰিফাই লিষ্টটো চেক কৰিব, ইয়াত যিটো 2 নম্বৰ অপশ্যনটো দিয়া থাকিব IHSL পইচা 2। এতিয়া ইয়াত চাব, ইয়াত যিমান নম্বৰ দিয়া আছে, এতিয়া আপোনালোকে সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব যে আপোনালোকৰ গাঁৱত ইমানজন মানুহৰ নাম এপ্ৰুভ হৈছে বা ভেৰিফাই হৈছে। এতিয়া আপোনালোকে এইটো নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ গাঁৱৰ টয়লেটৰ ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। যিসকলে টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ পঞ্চায়তত আপোনালোকে ডকুমেণ্ট জমা কৰিছিল আৰু আপোনালোকৰ নামটো যদি এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টত আহিব এনেকুৱাকৈ। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত টয়লেটৰ পইচাটো সোমাই গৈছে। সেইকাৰণে এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম এপ্ৰুভ হোৱা নাই। সেইকাৰণে যদি আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত SBM অফিচিয়েল অপশ্যনৰ পৰা এপ্লাই কৰিছে আৰু আপোনালোকে নাজানে যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে ৰিজেক্ট, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ এপ্ৰুভ হোৱা লিষ্টটো চেক কৰক। আৰু যদি আপোনালোকে এতিয়াও টয়লেট লাভ কৰা নাই, কেনেকুৱাকৈ আপোনালোকে চৰকাৰী টয়লেটটো অনলাইনত এপ্লিকেশ্যন কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে আজিয়ে টয়লেটৰ কাৰণে আবেদন কৰক। আৰু যিসকলে আবেদন কৰিছে, আপোনালোকে এনেকুৱাকৈ টয়লেটৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। আপোনালোকে এনেকুৱাকৈ SBM অফিচিয়েল অপশ্যনৰ পৰা টয়লেটৰ ভেৰিফাই লিষ্টটো
চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা